উজনিৰ ৫টা লোকসভা সমষ্টিক লৈ বিজেপিৰ পৰ্যালোচনা বৈঠক বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব। এই পৰ্যালোচনা বৈঠকখন সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া বৈঠকত উপস্থিত থাকিব লাগিব। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৫টা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ বিধায়কসকল মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক। ইতিমধ্যে বৈঠকৰ বাবে গুৱাহাটীলৈ ৰাওনা হৈছে উজনিৰ বিধায়কসকল। কোনটো বিধানসভা সমষ্টিত বিজেপিৰ ফলাফল কি হ'ব সেই সন্দৰ্ভত সকলো দিশ সামৰি বৈঠকত হ'ব আলোচনা। ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ সন্দৰ্ভত হ'ব বিশেষ পৰ্যালোচনা। আমি পুনৰবাৰ জনাইছো বাজপেয়ী ভৱনত বিজেপিৰ আজি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব। উজনিৰ ৫টা লোকসভা সমষ্টিক লৈ বিজেপিয়ে এই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে। ইতিমধ্যে 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে উজনিৰ ৫টা লোকসভা সমষ্টিত আৰু এই সন্দৰ্ভতে আজি বাজপেয়ী ভৱনত পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত উপস্থিত থাকিব লাগিব নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৫টা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ বিধায়কসকল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বৈঠকখন আজি সন্ধিয়া ৭ বজাত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব। ইতিমধ্যে এই বৈঠকখনত অংশগ্ৰহণ কৰিবৰ বাবে গুৱাহাটীলৈ ৰাওনা হৈছে উজনিৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বিধায়কসকল। কোন বিধানসভা সমষ্টিত বিজেপিৰ ফলাফল কি হ'ব সেই সন্দৰ্ভত সকলো দিশ সামৰি এই বৈঠকত আলোচনা কৰা হ'ব। ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ সন্দৰ্ভত বিশেষ পৰ্যালোচনা কৰা হ'ব এই বৈঠকখনত। আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো। আমাৰ সাংবাদিক অনুপ নাথ আছে। অনুপ নাথ, পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো বাজপেয়ী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক আলোচনা কৰা হ'ব। ৫টা সমষ্টিত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে, কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ডিব্ৰুগড় লোকসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ ওপৰত। গতিকে আমি ইতিমধ্যে জানিব পাৰিছো যে এই দুটা সমষ্টিৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা কৰা হ'ব। সবিশেষ কি জনাব আপুনি? হয়, নিশ্চয় আজি বিজেপিৰ মুখ্য কাৰ্যালয় অৰ্থাৎ বাজপেয়ী ভৱনত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব আৰু সন্ধ্যা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছে। মুখ্যমন্ত্ৰী যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে কেৰালাত গৈ উপস্থিত হৈছে আৰু কেৰালাত যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ গৈছে, গতিকে তাৰ পৰা অহা বা তাৰ পৰা তেওঁ যিহেতু ঘূৰি অহাৰ বাবে যথেষ্ট সময় লাগিব। গতিকে এই যিখন বৈঠক পৰ্যালোচনা বৈঠক হয়তো নিশা ৯ বজাৰ পৰা হয়তো আৰম্ভ হ'ব পাৰে। গতিকে কিমান সময়ৰ পৰা আৰম্ভ হ'ব সেইটো আচলতে বৰ্তমানে স্পষ্ট নহয়, কিন্তু কিছু হয়তো পলম হ'ব পাৰে। কিন্তু উল্লেখনীয় বিষয় এইটো যে যিহেতু ৫টাকৈ যি লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, গতিকে এই অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনক লৈ বিশেষ পৰ্যালোচনা বৈঠক আয়োজন কৰা হৈছে। গতিকে এই যি ৫টা সমষ্টি আছিল ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, যি কাজিৰঙা আৰু শোণিতপুৰ, গতিকে এই ৫টা যি সমষ্টিত নিৰ্বাচন কেনেধৰণে অনুষ্ঠিত হৈ গ'ল বা কিছু অসুবিধাৰ যদি সন্মুখীন হৈছিল, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল শাসক পক্ষ, এই সামগ্ৰিক বিষয়ে ইয়াতে পৰ্যালোচনা কৰা হ'ব। আৰু এই বৈঠকখনত বিশেষ আকৰ্ষণ হিচাপে দুটাকৈ বিশেষ সমষ্টি ডিব্ৰুগড় আৰু যোৰহাট, এই দুটা যিহেতু সমষ্টিক লৈ তৎপৰ হৈ পৰিছিল বিজেপি আৰু কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে যথেষ্ট বিজেপিৰ যি নেতা নেত্ৰী আছিল তেওঁলোকে গৈ তাতে জঁপিয়াই পৰিছিল। গতিকে বিশেষকৈ যোৰহাট সমষ্টিক গৌৰৱ গগৈ যি আচলতে দখল, সেই গৌৰৱ গগৈ পৰাভূত কৰিবৰ বাবে যথেষ্টভাৱে তেওঁলোকে কষ্ট কৰিছিল। গতিকে গৌৰৱ গগৈ যাতে কোনোবাধ্যে জয় হৈ দিল্লীৰ দিশে ৰাওনা হ'ব নোৱাৰে, অৰ্থাৎ দিল্লীৰ যাত্ৰা তেওঁ শেষ কৰাৰ উদ্দেশ্যে বিজেপি লাগি পৰিছিল। আৰু এই যুঁজখনত কেনেধৰণৰ আচলতে যুঁজ হৈছিল বা নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ'ব সামগ্ৰিক বিষয়ে ইয়াতে পৰ্যালোচনা কৰা হ'ব। আৰু যিহেতু ইতিমধ্যে শাসক পক্ষই দাবী কৰি আহিছে যে ২ পৰা ২.৫ লাখ ভোটত গৌৰৱ গগৈ পৰাজয় বৰণ কৰিব। গতিকে এই যিহেতু যদিও তেওঁলোকে কৈ আছে, কিন্তু ফলাফল কেনেধৰণৰ হ'ব, কিছু অসুবিধাৰ সন্মুখীন হৈছিল নেকি যিসকল তাতে যোৰহাট সমষ্টি হওক বা যি ৫টা সমষ্টিৰ যিসকল বিধায়ক আছিল শাসক পক্ষৰ বিধায়কসকলৰ ভূমিকা কেনেধৰণৰ আছিল, এই সামগ্ৰিক বিষয় ইয়াতে পৰ্যালোচনা কৰা হ'ব। আৰু যদি কোনোবাটো সমষ্টিত বিজেপিয়ে ভবা ধৰণে ভোট পোৱা নাই বা যিগৰাকী MLA যিটো সমষ্টি, সেই সমষ্টিত যদি পূৰ্বতকৈ ভোটৰ যি সংখ্যা আছে কমিছে বা বিজেপিয়ে ভবা ধৰণে যদি ভোট হোৱা নাই আৰু যি আঁচনিসমূহ যি ধৰণে দিয়া হৈছে, সেই আঁচনিসমূহ যিসকলে পাই আছে, মহিলাই হওক বা মহিলাসকলে যি ধৰণে আঁচনি পাই আছে, সেই আঁচনিৰ তুলনাত যদি ভোট কম হৈছে, তাক লৈ কিয় কম হৈছে, এনেকুৱা ধৰণৰ যি পৰ্যালোচনা, সেই পৰ্যালোচনা বৈঠকত যি আলোচনা, সেই আলোচনা কৰা হ'ব। যদিও ৪ জুনত স্পষ্ট হ'ব ফলাফল, কিন্তু তাৰ পূৰ্বে দেখিব পোৱা গৈছে যে বিজেপিৰ এখন গুৰুত্বপূৰ্ণ এখন পৰ্যালোচনা বৈঠক আৰু এই বৈঠকত সামগ্ৰিক বিষয় এনেধৰণৰ বিষয়সমূহৰ ওপৰত বিশেষ আলোচনা কৰা হ'ব।